তুলা ৰাশি জাতক জাতিকাসকলৰ ডিচেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ কৰিব পাৰিব, ঘৰলৈ আহিব প্ৰচুৰ পৰিমাণে ধন, জীৱনৰ দিশ আপোনালোকৰ সলনি হ'বলৈ ধৰিব বা জীৱনত দেখিবলৈ পাব আপোনালোকে নতুন ৰূপ। আহক তেনেহলে বেছি দেৰি নকৰি আমি ডিসেম্বৰ মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকৈ পাৰ কৰিব পাৰিব সেই বিষয়ে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই ডিচেম্বৰ মাহটোত বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰত অনুকূল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা দেখিবলৈ পোৱা যাব যে মোটামুটি আপোনালোকৰ ভালেই হ'ব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ বুটলিবলৈ সক্ষম হ'ব। যদি চাকৰিৰ লগত আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে চাকৰিত মান সন্মান অৰ্জন কৰিব পাৰিব আৰু লগতে আপুনি প্ৰাপ্য সন্মান আদায় কৰিও ল'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে এই মাহটো ভালেই পাৰ হ'ব। আপুনি পৰিশ্ৰম কৰিব আৰু বিসংগতা আপোনালোকৰ দূৰৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ চলি থকা জীৱনত সমস্যাবোৰ দূৰ হৈ পৰিব। ব্যৱসায় ভালদৰে চলিবলৈ আৰম্ভ কৰিব। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ ভাল হ'ব। মাহৰ ক্ষেত্ৰত আপোনালোকে তৰ্ক বিতৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰতিটো কথাত আপোনালোকে মনোযোগ দিয়াটো দৰকাৰ। ৰাহুৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। নিজৰ স্থিতিত অটল ৰাখিবলৈ চেষ্টা কৰিব। মনোযোগ বৃদ্ধি পাবলৈ ধৰিব পঢ়া শুনাৰ ক্ষেত্ৰত, যাৰ ফলত অনুকূল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ্থীসকলৰ কাৰণে পৰীক্ষাত যথেষ্ট ভাল ফল দেখুৱাব পাৰিব, সফলতা লাভ কৰিব পাৰিব। লগতে কোনো ক্ষেত্ৰত উচ্চ পদবী লাভৰো সম্ভাৱনা দেখিবলৈ পাব। বিদেশলৈ গৈ অধ্যয়ন কৰা যদি আপোনালোকৰ সপোন আছে তেনেহলে সেই শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বা ফলদায়ক বুলি ক'ব পৰা যায়। ডিচেম্বৰ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব আৰু বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। পাৰিবাৰিক দিশত ভালেই পাৰ হ'ব। ভাই ভনীৰ সৈতে সহযোগিতা লাভ কৰিব পাৰিব। আগত যদি কিবা মতভেদ আছিল সেই সকলোবোৰ আপোনালোকৰ দূৰ হৈ পৰিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ লগত আপোনালোকে সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব আৰু লগতে সেই জ্যেষ্ঠজনৰ স্বাস্থ্য ভাল হৈ পৰিব, যাৰ বাবে পৰিয়ালত সুখ আনন্দ বৃদ্ধি পাবলৈ ধৰিব। মাহটোৰ আৰম্ভণিতেই পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ শুভ খবৰ আহিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আৰম্ভণিতেই আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কাজিয়া পেচাল লাগিব পাৰে। তাক লৈ অকণমান সংযম হ'ব। মতভেদ হ'ব যদিও প্ৰেমৰ সম্পৰ্কৰ কিছু অকণমান তুলনামূলকভাৱে উন্নত হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যায়। মাথো কথা বতৰাৰ ক্ষেত্ৰত অলপ সংযম আমি ৰাখিব লাগিব। মংগল থাকিব আপোনালোকৰ শুভ ৰাশিত। 7 তাৰিখৰ পিছৰ পৰা আপোনালোকৰ চলি থকা সমস্যাবোৰ নোহোৱা হৈ পৰিব। নিজৰ স্থিতি ভাল হৈ আহিবলৈ ধৰিব আৰু প্ৰেমৰ স্থিতিও ভাল হ'বলৈ ধৰিব। আপুনি আপোনাৰ স্পৰ্শকাতৰ বস্তুবোৰৰ পৰা যিমান আঁতৰি থাকিব তিমান আপোনালোকৰ কাৰণে উন্নত হ'ব আৰু নিজকে আপোনালোকে শক্তিশালী যেন অনুভৱ কৰিব। আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সম্পৰ্ক শক্তিশালী হৈ পৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই মাহটো আৰম্ভণিতেই আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰেম বৃদ্ধিৰ যোগ দেখিবলৈ পাব। সৰু সমস্যা অৱশ্যে আহি থাকিব পাৰে। লগতে অহংকাৰ আপোনালোকে ত্যাগ কৰাটো দৰকাৰ। যদি এই মাহত আপোনালোকে বেছিকৈ অহংকাৰ কৰে তেনে ক্ষেত্ৰত আপোনালোকে খুব সমস্যাৰ মাজত সোমাই পৰিব। সেই গতিকে অকণমান সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো জৰুৰী। আৰ্থিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ ভালেই পাৰ হ'ব। আপুনি চাকৰি যদি বিচাৰি আছে তেনেহ'লে আপোনালোকৰ চাকৰি প্ৰাপ্তিৰ যোগ আছে বা কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ দ্বিতীয় গৃহত পৰিব, যাৰ ফলত পাৰিবাৰিক ক্ষেত্ৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত ধন সম্পত্তি লাভ হ'ব আৰু পৰিয়ালত অৰ্থস্থিতি ভাল হৈ পৰিব।
স্বাস্থ্যৰ দিশৰ পৰা চাবলৈ গ'লে কিছু মধ্যম ফল দেখিবলৈ পোৱা যায়। পেটৰ সৈতে জড়িত সমস্যা, এচিডিটি, পাচাব জ্বলা-পোৰা কৰা এনেধৰণৰ সমস্যাই দেখা দিব পাৰে আপোনালোকৰ। সেই গতিকে মাজে সময়ে আপোনালোকে স্বাস্থ্যৰ অসুবিধাত ভুগিবলগীয়া হ'ব পাৰে। ডক্তৰৰ পৰামৰ্শ ল'লে অতি সহজতে এই সকলোবোৰ আপোনালোকে ঠিক কৰি ল'ব পাৰিব। সেই গতিকে আপোনাৰ লগতে ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতিও সামান্যভাৱে আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰাটো উচিত। যদি তেওঁলোকৰ প্ৰতি আপোনালোকে অকণমান দায়বদ্ধ হয় বা লক্ষ্য ৰাখে তেনেহ'লে সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যাব পাৰিব। সকলো স্থিতি আপোনালোকৰ উন্নত হৈ পৰাৰো সম্ভাৱনা দেখিবলৈ পাব। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো মংগলময় হৈ পৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই ডিচেম্বৰ মাহটো কিছু উন্নত ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। শিশুসকলৰ কাৰণে, শিশুসকলে খেল ধেমালি কৰা লোকসকলৰ কাৰণে আপোনালোকৰ ভাল যোগ নামি আহিব। আপোনালোকে ভাল ফল অৰ্জন কৰিব পাৰিব। ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকে ভাল গুণাগুণ কৰি পৰিয়ালৰ লগত ভালদৰে আলোচনা কৰি যদি ঘৰৰ লগত আলোচনা কৰি ভালকৈ কিবা এটা সিদ্ধান্ত লয় তেনেহ'লে আপোনালোকৰ ঘৰখনৰ কাৰণেও মংগলময় হৈ পৰিব। নতুন যোজনা এটা আপোনালোকৰ চকুত পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব, যাৰ ফলত নিজকে আপোনালোকে আশা অনুভৱ কৰোৱাই তুলিব পাৰিব আৰু লগতে নিজকে শক্তিশালী কৰি তুলিব পাৰিব। বিনিয়োগ কৰা লোকসকলৰ কাৰণে আপোনালোকে অকণমান নিৰন্তৰ ৰাখিব লাগিব। দূৰ সম্পৰ্কীয় অৰ্থাৎ হঠাৎ অহা কিছুমান সংবাদে আপোনালোকৰ ঘৰলৈ সুখ সমৃদ্ধি লৈ আহিব। আপোনালোকৰ কৰ্মত আপোনালোকে সহযোগীৰ পৰা পূৰ্ণ সহযোগিতাও লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি ঘৰুৱা পৰিৱেশত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ'ব। অফিচ কাছাৰীৰ লগত জড়িত লোকসকলৰ বা কৰ্মচাৰীসকলৰ কাৰণে ক্ষেত্ৰত ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰাটো উচিত। নহ'লে কিবা বিবাদৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ এই ডিচেম্বৰ মাহটো পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বাহিৰৰ মানুহে আপোনালোকৰ ঘৰলৈ আহিবলৈ সক্ষম হ'ব বা বাহিৰত থকা মানুহ আপোনালোকৰ ঘৰলৈ অহাৰ যোগ দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি পাব আৰু লগতে বিবাহৰ কাৰণে সাজু হৈ থকা লোকসকলৰ কাৰণে বিবাহৰ কথা বতৰা পাতি চাব পাৰে। নিশ্চয় ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও ক'ব লাগিব যে নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব। কাৰোবাক যদি আপোনালোকে বিবাহৰ প্ৰস্তাৱ দিম বুলি ভাবি আছে নাইবা ঘৰৰ কোনো সদস্যৰ যদি বিবাহৰ কথা আলোচনা কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অত্যন্ত শুভ হ'ব বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। মামলা মোকদ্দমাৰ লগত আপোনালোকে জড়িত নোহোৱাটোৱেই এই মাহত মংগলময়। সেই গতিকে তৰ্ক বিতৰ্ক বা হাই কাজিয়াৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব আপোনালোকৰ কাৰণে সিমান ভাল। আপোনাৰ মনটো প্ৰায় ৰোমান্টিক হৈ থকা দেখিবলৈ পোৱা যাব। আপোনালোকৰ দাম্পত্য জীৱন আনন্দময় হৈ পৰিব আৰু লগতে ক'ৰবালৈ যদি আপোনালোকে অকণমান ঘূৰিবলৈ যাব বিচাৰে বা ফুৰিবলৈ যাব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে যাব পাৰিব। মূল্যৱান সম্পদ ঘৰত ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। দুই এজনৰ লগত পৰামৰ্শ কৰিব বা গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ লৈহে আপোনালোকে ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাটো উচিত। যেনে গাড়ী মটৰ বা মাটি সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে এই মাহত অৱলম্বন কৰিব লাগিব। নহ'লে ঠগ প্ৰবঞ্চনাৰ বলি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওক এই মাহটোৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহৰ আপোনালোকৰ শুভ সংখ্যা হ'ব 6 আৰু শুভ ৰং হ'ব গুলপীয়া। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই হ'ব যদিও কিছুমান ক্ষেত্ৰত আপোনালোকে পেটৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে বা গেষ্ট্ৰিকৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে। ধন সম্পত্তিৰ উপাৰ্জন ঠিক ঠাকেই আপোনালোকৰ হৈ যাব। পাৰিবাৰিক ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমত আনন্দ হ'ব। চাকৰি কৰি থকা লোকসকলৰ কাৰণেও ভাল প্ৰাপ্তিৰ যোগ দেখিবলৈ পাব। বৈবাহিক জীৱনতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব।